আমাক আকৌ সমালোচনা কৰিব যে আপুনিও এদিন মাতৃ হ'ব চাম আপোনাৰ সন্তানক আপুনি কেনেকৈ ডাঙৰ কৰে কথা আচলতে সেইটো নহয় আমি যিটো পৰিৱেশ পাইছো মই গাঁৱৰ ছোৱালী গাঁৱত দেখিছো মাহঁতক মোৰ মায়ে কেতিয়াও ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰিলছ বনাই থকা মই দেখা নাই কিন্তু আজিকালি বহু সন্তানে নিজৰ মাকক কেনেকৈ দেখি আছে মাকক কেনেকৈ তেওঁ কাৰোবাৰ মাতৃ এই ধৰণৰ কামবোৰ কৰি থকা মাতৃক দেখি আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মাতৃগৰাকী যেতিয়া সামাজিক মাধ্যমতে ব্যস্ত হৈ পৰিছে যেতিয়া সন্তানৰ কথা পাহৰি গৈছে গধূলি আহি যেতিয়া কাম কৰা মানুহগৰাকীক সুধিছে যে মোৰ ল'ৰাটোৱে কি খালে কিবা এটা খুৱাই দিবি তাক মোৰ অলপ কাম আছে ফেচবুক লাইভ আহিবলগীয়া আছে ৰিলছ এটা বনাবলগীয়া আছে ইয়াক কিবা এটা খুৱাই দিবিচোন যা কাৰ্টুনখন লগাই তাক মেগী পেকেট খুৱাই দিয়ে এই কথাটো আহি কয় কিন্তু আগতে কি আছিল বুকুত লৈ মায়ে নিচুকনি গীত খুৱাই দিয়ে ককাকৰ ওচৰত দি থৈ আহিছিল আইতাকৰ ওচৰত দি থৈ আহিছিল এই পৰিৱেশবোৰ এতিয়া নাই অকণমান ছ'চিয়েল মিডিয়াৰ প্ৰসংগত লৈ এবাৰ আহিছে আপোনালোকে দেখি থাকেনে খুব আজিকালি ব্লগাৰ হাতে হাতে মোবাইলত কাৰ লগত কেতিয়া ওলাই যাওঁ ঠিক নাই ৰাস্তাৰে খোজ কাঢ়ি পেলাই হাই গাইছ প্ৰথমে এইবোৰ দেখি থাকো বিশেষকৈ মহিলাসকলে এতিয়া জড়িত হৈ পৰিছে যুৱতীয়ে হওক বা নাৰীয়ে হওক এওঁলোক জড়িত হৈ পৰিছে গতিকে মাতৃসকলক দেখিছো আমি ৰাতিপুৱাই আজি সন্তানক দিলো স্যান্ডউইচ আজি দিলো বাৰ্গাৰ খুব সুন্দৰকৈ তেনেকৈ পনীৰ দিলো অমুক দিলো তমুক দিলো বেলেগ ধৰণৰ ডিছ মানে সেইবোৰ আমাৰ টেকেলি পিঠা ভাত পিঠা তিল পিঠা এইবোৰ লগত পাতা নাপায় আমি এই কথাবোৰ নহয় তেওঁলোকৰ এটা বেলেগ ধৰণৰ লাইফষ্টাইল তেওঁলোকে দেখুৱাব বিচাৰে যে আজি সন্তানক স্যান্ডউইচ দিলো আপোনালোকেও দিব পাৰে এনেকৈ দিবচোন বুলি এটা ব্লগ বনাই এটা আপলোড কৰি দিয়ে তাৰ পাছত তেতিয়া মোৰ বেয়া লাগে যেতিয়া সেই ভিডিঅ'বোৰ সামাজিক মাধ্যমত দেখুৱাই কেতিয়াবা খুব ভাল লাগে মন্তব্য পঢ়ি কেতিয়াবা পঢ়ো দুই এগৰাকী মাতৃ ইমান কৰুণভাৱে লিখে যে বাইদেউ আপোনাক অনুৰোধ কৰিছো আপুনি অন্ততঃ আমি এই কিনিব নোৱাৰা বস্তুবোৰ এনে ধৰণৰ বস্তুবোৰৰ ইমান বেছি ভিডিঅ' দেখুৱাই নাথাকিব আমাৰ সন্তানে ৰাতিপুৱা যেতিয়া ৰুটিৰ লগত চেনি যেতিয়া দি পঠিয়াও যেতিয়া এপেকেট মেগীকে দুটা সন্তানক ভাগ কৰি টিফিনত দি পঠিয়াও যেতিয়া সান্দহগুৰিৰ লাডু এটাকে বনাই দি পঠিয়াও তেতিয়া আমাৰ সন্তানে আমনি কৰে যে মা স্যান্ডউইচ কিয় নিদিলা কাৰণ সন্তানে যেতিয়া মোবাইলত এইকেইটা দিন দেখি আছিল যে টিফিন দেখোন এনেকৈও দিব পাৰি এইবোৰ যে দেখি আছিল মাতৃগৰাকীৰ মনত বেয়া লাগে আপুনি যদি আপোনাৰ সন্তানক সেই মানুহগৰাকীৰ দৰে যদি সেই তেনেকুৱা ধৰণৰ কিবা এটা দি পঠিয়াব পৰা নাই আপোনাৰ মনটো বেয়া লাগিব যে মই দি পঠিয়াব নাই পৰা মোৰ সন্তানে বিচাৰিছিল পিছদিনা আপোনাৰ সন্তানে আহি আপোনাৰ সন্ধিয়া আমনি কৰিব সন্তানে পিজ্জা খাব বিচাৰিব আপুনি এতিয়া ডমিন'জলৈ লৈ যাব লাগিব আপুনি KFC লৈ যাব লাগিব ঘৰত ৰন্ধা বস্তু সন্তানে খাব বিচাৰিব কাৰণ এই যে পৰিৱেশ পৰিস্থিতি সেই দেখি আছে এই যে চব কৰি থকা এই যে আনক দেখুৱা আমাৰ এটা প্ৰৱণতা আছে আমি কি পিন্ধিছো কি খাইছো হাতৰ আঙুঠিটো কিমান দামী পিন্ধিছো কাপোৰযোৰ কিমান দামী পিন্ধিছো এই যে কথাবোৰত আমি মূৰ ঘমাই এই বস্তুবিলাকত যে আমি বস্তুবাদী ধাৰণাত যে আমি গুচি গলো সন্তান লাহে লাহে আমাৰ পিছে পিছে সেই দিশত গুচি গল বেয়া লাগে সেই কথাবোৰত আপুনি মন কৰিব আজিৰ পৰা বহু বছৰ আগত অসমৰ প্ৰেক্ষাপট এনেকুৱা আছিল অসমীয়া সমাজ বুলি কোৱাৰ লগে লগে অসমীয়া নাৰী বুলি কোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ পৰিৱেশ নামঘৰলৈ যায় মহিলাসকল খুব সুন্দৰকৈ ৰিহা লৈ গাত চেলেং লৈ দেখিব আগত বয়োজ্যেষ্ঠসকল বহি আছে তাৰ পাছত মহিলাসকল আছে নামতীসকল সকলো থাকে একেলগে নাম লৈ সন্তানো যায় কিন্তু আজি সেই পৰিৱেশটো আপুনি নেদেখে আজি সেই পৰিৱেশটো লাহে লাহে কমি আহিছে তাৰ ফলত আপুনি বেলেগ এটা পৰিৱেশ দেখিব আপুনি হাতত মোবাইলটো লওক আপুনি ধাৰাবাহিকভাৱে 100 পৰা 150 ৰিলছ আপুনি একেলগে তুলি চাব পাৰিব দেহৰ এটা অংশ উলিয়াই সেইসকল মহিলাই তেনেকৈ কিছু ভিডিঅ' আপলোড কৰে সামাজিক মাধ্যমত আৰু সেই বস্তু দেখাৰ পাছত আমাৰ ধাৰণাটো কেনেকুৱা হয় যে অসমীয়া নাৰী অসমীয়া সমাজখন এনেকৈ আছিল নে বাৰু আমি যদি এই পৰিৱেশটো বিচৰা নাছিলো আমি যদি এতিয়া বেছি আধ্যাত্মিকতাৰ কথা কওঁ আমি যদি পিতৃ মাতৃৰ কৰণীয় এই ভাল লগা পৰিৱেশবোৰৰ কথা যদি কওঁ আমাক আকৌ সমালোচনা কৰিব যে আপুনিও এদিন মাতৃ হ'ব চাম আপোনাৰ সন্তানক আপুনি কেনেকৈ ডাঙৰ কৰে কথা আচলতে সেইটো নহয় আমি যিটো পৰিৱেশ পাইছো মই গাঁৱৰ ছোৱালী গাঁৱত দেখিছো মাহঁতক মোৰ মায়ে কেতিয়াও ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰিলছ বনাই থকা মই দেখা নাই কিন্তু আজিকালি বহু সন্তানে নিজৰ মাকক কেনেকৈ দেখি আছে মাকক কেনেকৈ তেওঁ কাৰোবাৰ মাতৃ এই ধৰণৰ কামবোৰ কৰি থকা মাতৃক দেখি আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মাতৃগৰাকী যেতিয়া সামাজিক মাধ্যমতে ব্যস্ত হৈ পৰিছে যেতিয়া সন্তানৰ কথা পাহৰি গৈছে গধূলি আহি যেতিয়া কাম কৰা মানুহগৰাকীক সুধিছে যে মোৰ ল'ৰাটোৱে কি খালে কিবা এটা খুৱাই দিবি তাক মোৰ অলপ কাম আছে ফেচবুক লাইভ আহিবলগীয়া আছে ৰিলছ এটা বনাবলগীয়া আছে ইয়াক কিবা এটা খুৱাই দিবিচোন যা কাৰ্টুনখন লগাই তাক মেগী পেকেট খুৱাই দিয়ে এই কথাটো আহি কয় কিন্তু আগতে কি আছিল বুকুত লৈ মায়ে নিচুকনি গীত খুৱাই দিয়ে ককাকৰ ওচৰত দি থৈ আহিছিল আইতাকৰ ওচৰত দি থৈ আহিছিল এই পৰিৱেশবোৰ এতিয়া নাই এই কথাবোৰ এইবাবে আলোচনা কৰিছো যে আমি তেনেকুৱা এটা পৰিৱেশ অসমত বিচাৰো সেই পৰিৱেশটোৱে আমাৰ মনস্তত্ব ভাল কৰিব আমাৰ ভাল লগা কামবোৰ আমি আকৌ এবাৰ কৰিব বিচাৰো সেইকাৰণে সভাই সমিতিলৈ এই কথাবোৰ যে কওঁ যে
আধ্যাত্মিক শিক্ষা লাগে, আমাক নৈতিক শিক্ষা লাগে। এই নৈতিক শিক্ষাই আপোনাক মানুহ কৰিব। আপুনি যিমান টকা নঘটক, আপুনি যিয়ে নকৰক, আপোনাৰ যিমান টকা পইচা গাড়ী ঘোঁৰা একোৱে আপোনাক সেই সুখটো দিব নোৱাৰে যিটো আধ্যাত্মিক চেতনাই আপোনাক দিব।